হেল্ল' এভৰিৱান। আজি লোকসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিলে। গোটেই অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 19 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আৰু ইফালে 1 জুনত শেষ হ'ব। শেষ হৈ 4 জুনত লোকসভা নিৰ্বাচনৰ ৰিজাল্ট ঘোষণা কৰিব আৰু এই ৰিজাল্ট ঘোষণা কৰাৰ পিছতহে LP UPৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আছিল সেয়া চাগে ষ্টাৰ্ট হ'ব। কাৰণ এতিয়া ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট জাৰি হোৱা নাই, অধিসূচনা জাৰি হোৱা নাই। 20 মাৰ্চৰ পৰা হ'ব। হ'লেও এইকেইদিনত চাগে কোনো ধৰণৰ চাকৰি সংক্ৰান্তীয় কাম কাজবোৰ নকৰিব, কাৰণ সকলোৱে ইলেকশ্যনৰ কামতেই ব্যস্ত হৈ আছে। ইলেকশ্যনৰ ট্ৰেইনিংবোৰ চলি আছে বিভিন্ন অফিচবিলাকৰ, স্কুলবিলাকৰ কৰ্মচাৰীৰ সৈতে। গতিকে অসম চৰকাৰৰ আটাইবোৰ কৰ্মচাৰীয়ে এতিয়া যিহেতু ইলেকশ্যনৰ কাৰণে তেওঁলোক ব্যস্ত, সেইবাবে চাগে DWৰ যি LP UP নিযুক্তিৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আছিল সেয়া এতিয়া স্থগিত থাকিব। 4 জুনত যেতিয়া ৰিজাল্ট ঘোষণা হ'ব আৰু এই ৰিজাল্ট ঘোষণা হোৱাৰ পিছতহে LP UPৰ নিযুক্তিৰ প্ৰক্ৰিয়া আকৌ পুনৰ আৰম্ভ হ'ব। গতিকে আপোনালোকে এইকেইদিন চিন্তা কৰি থাকিব নালাগে, যিহেতু এতিয়া আৰু মাজতে ইলেকশ্যনটো সোমাই পৰিলে। গতিকে ইলেকশ্যনৰ পিছতহে LP UP নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপোনালোকৰ কিবা সুধিবলগীয়া থাকিলে কমেণ্ট ছেকশ্যনত সুধিব। ধন্যবাদ।